কাছাৰৰ কাটিগড়াত 4 ৰোহিংগ্যাক আটক কৰা হৈছে। সাপ্লাই গেট অঞ্চলৰ পৰা 2 মহিলা সহ 4জনক কৰা হৈছে আটক। এই মুহূৰ্তত আমি ডাঙৰ খবৰ জনাইছো। আৰু বাংলাদেশৰ পৰা অহা ৰোহিংগ্যাক এবাৰ সাপ্লাই গেট অঞ্চলৰ পৰা আটক কৰা হৈছে। মহিলা সহ 4জনক আটক কৰা হৈছে। মঙলবাৰে জালালপুৰ সীমান্তৰে অসমত প্ৰৱেশ কৰিছিল এই ৰোহিংগ্যা কেইটাই। আৰু আছিক নামৰ এখন হোটেলত দালালৰ বাবে অপেক্ষা কৰি আছিল এই ৰোহিংগ্যা কেইটাই। আটাইকেইটাৰে পৰা উদ্ধাৰ বাংলাদেশৰ নথিপত্ৰ। সম্প্ৰতি আটাইকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে এই ধৰণৰ ঘটনা বৃদ্ধি পাইছে। আৰু যি সময়ত বাংলাদেশৰ সৈতে ভাৰতৰ সম্পৰ্ক বিঘ্নিত হৈছে, তেনে এটা সময়তো দেখিবলৈ পোৱা গৈছে যে বাংলাদেশৰ পৰা ৰোহিংগ্যা আহি অসমত সোমাইহি। কিন্তু কেনেদৰে সোমাব পাৰিলে তাকে লৈ কিন্তু এটা প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে। আমরা এখানে আশিক হোটেল এখানে মালিডোরে দেখা পেয়েছি, আরো 4 জন রোহিঙ্গা। এই সিন্ডিকেটটা কে চালায় এখন প্রশাসন এসছে, আমরা এটা নিশ্চয়ই তদন্ত করব। সিন্ডিকেটটা দামছড়া কিছু মানুষ ওরা চালায়, আরো অনেক মানুষ চালায়। সিন্ডিকেটটা ধরে ছাড়বো, আমাদের নিজের দেশে খাওয়ার অভাব, আর ওরা এসে এখানে মানে প্রবলেম করছে, এটা দেখতে হবে। আমি আগেও প্রমিস করেছি সবাইকে, রোহিঙ্গাদের ইন্ডিয়াতে কোনো এন্ট্রি নেই, আর এটা কড়া শাস্তি দেবো। আমরা মারধর করবো না, কিছু করবো না। কাছাৰৰ কাটিগড়াত 4 ৰোহিংগ্যাক আটক কৰা হৈছে। সাপ্লাই গেট অঞ্চলৰ পৰা 2 মহিলা সহ 4জনক কৰা হৈছে আটক। এই মুহূৰ্তত আমি ডাঙৰ খবৰ জনাইছো। আৰু বাংলাদেশৰ পৰা অহা ৰোহিংগ্যাক এবাৰ সাপ্লাই গেট অঞ্চলৰ পৰা আটক কৰা হৈছে। মহিলা সহ 4জনক আটক কৰা হৈছে। মঙলবাৰে জালালপুৰ সীমান্তৰে অসমত প্ৰৱেশ কৰিছিল এই ৰোহিংগ্যা কেইটাই। আৰু আছিক নামৰ এখন হোটেলত দালালৰ বাবে অপেক্ষা কৰি আছিল এই ৰোহিংগ্যা কেইটাই। আটাইকেইটাৰে পৰা উদ্ধাৰ বাংলাদেশৰ নথিপত্ৰ। সম্প্ৰতি আটাইকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে এই ধৰণৰ ঘটনা বৃদ্ধি পাইছে। আৰু যি সময়ত বাংলাদেশৰ সৈতে ভাৰতৰ সম্পৰ্ক বিঘ্নিত হৈছে, তেনে এটা সময়তো দেখিবলৈ পোৱা গৈছে যে বাংলাদেশৰ পৰা ৰোহিংগ্যা আহি অসমত সোমাইহি। কিন্তু কেনেদৰে সোমাব পাৰিলে তাকে লৈ কিন্তু এটা প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে। আমরা এখানে আশিক হোটেল এখানে মালিডোরে দেখা পেয়েছি, আরো 4 জন রোহিঙ্গা। এই সিন্ডিকেটটা কে চালায় এখন প্রশাসন এসছে, আমরা এটা নিশ্চয়ই তদন্ত করব। সিন্ডিকেটটা দামছড়া কিছু মানুষ ওরা চালায়, আরো অনেক মানুষ চালায়। সিন্ডিকেটটা ধরে ছাড়বো, আমাদের নিজের দেশে খাওয়ার অভাব, আর ওরা এসে এখানে মানে প্রবলেম করছে, এটা দেখতে হবে। আমি আগেও প্রমিস করেছি সবাইকে, রোহিঙ্গাদের ইন্ডিয়াতে কোনো এন্ট্রি নেই, আর এটা কড়া শাস্তি দেবো। আমরা মারধর করবো না, কিছু করবো না। কাছাৰৰ কাটিগড়াত 4 ৰোহিংগ্যাক আটক কৰা হৈছে। সাপ্লাই গেট অঞ্চলৰ পৰা 2 মহিলা সহ 4জনক কৰা হৈছে আটক। এই মুহূৰ্তত আমি ডাঙৰ খবৰ জনাইছো। আৰু বাংলাদেশৰ পৰা অহা ৰোহিংগ্যাক এবাৰ সাপ্লাই গেট অঞ্চলৰ পৰা আটক কৰা হৈছে। মহিলা সহ 4জনক আটক কৰা হৈছে। মঙলবাৰে জালালপুৰ সীমান্তৰে অসমত প্ৰৱেশ কৰিছিল এই ৰোহিংগ্যা কেইটাই। আৰু আছিক নামৰ এখন হোটেলত দালালৰ বাবে অপেক্ষা কৰি আছিল এই ৰোহিংগ্যা কেইটাই। আটাইকেইটাৰে পৰা উদ্ধাৰ বাংলাদেশৰ নথিপত্ৰ। সম্প্ৰতি আটাইকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে এই ধৰণৰ ঘটনা বৃদ্ধি পাইছে। আৰু যি সময়ত বাংলাদেশৰ সৈতে ভাৰতৰ সম্পৰ্ক বিঘ্নিত হৈছে, তেনে এটা সময়তো দেখিবলৈ পোৱা গৈছে যে বাংলাদেশৰ পৰা ৰোহিংগ্যা আহি অসমত সোমাইহি। কিন্তু কেনেদৰে সোমাব পাৰিলে তাকে লৈ কিন্তু এটা প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে। আমরা এখানে আশিক হোটেল এখানে মালিডোরে দেখা পেয়েছি, আরো 4 জন রোহিঙ্গা। এই সিন্ডিকেটটা কে চালায় এখন প্রশাসন এসছে, আমরা এটা নিশ্চয়ই তদন্ত করব। সিন্ডিকেটটা দামছড়া কিছু মানুষ ওরা চালায়, আরো অনেক মানুষ চালায়। সিন্ডিকেটটা ধরে ছাড়বো, আমাদের নিজের দেশে খাওয়ার অভাব, আর ওরা এসে এখানে মানে প্রবলেম করছে, এটা দেখতে হবে। আমি আগেও প্রমিস করেছি সবাইকে, রোহিঙ্গাদের ইন্ডিয়াতে কোনো এন্ট্রি নেই, আর এটা কড়া শাস্তি দেবো। আমরা মারধর করবো না, কিছু করবো না।